নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি যিটো আৰ্ট আছে এইটো হ'ল মধুবনী আৰ্ট পেইণ্টিং। মই এইটো কাপোৰত বনাইছোঁ এটা চেম্পুল হিচাপে, আৰু চেম্পুলটো মই 10x10ত এখন কটন কাপোৰত কাটি লৈছোঁ হোৱাইটত, আৰু এখন বহীত মই এই আৰ্টটো আঁকি লৈছোঁ। এইটো মই পিণ্টাৰেষ্ট এপৰ পৰা চাই লৈছোঁ, যিহেতু মধুবনী আৰ্টটো এটা ইণ্ডিয়ান ট্ৰেডিশ্যনেল আৰ্ট হয়। এইটো অৰিজিনেলি বিহাৰৰ, সেইটো কাৰণে ডিজাইনটো মই চাই লৈছোঁ। আৰু এই আৰ্টটো বিশেষকৈ মই দেখা মতে এলিফেণ্ট, পিকক এনেকুৱা ধৰণৰ ফ্লাৱাৰ এনেকুৱা ধৰণৰ মানে ডিজাইনত বেছিকৈ থাকে, আৰু এইটো ষ্টাইলাইজ আৰ্ট হয়, ৰিয়েলিষ্টিক নহয়। মোৰ চেম্পুলটো আছে মধুবনী আৰ্টৰ ওপৰত, সেইকাৰণে মই আঁকি লৈছোঁ। আঁকি লৈ বেছ কালাৰটো মই দি ল'লোঁ। কেনেকুৱা লাগিছে জনাব। আৰু বেছ কালাৰটো দি মই ওপৰত যিকেইটা কালাৰ আছে, আচলতে এই আৰ্টটো খুব কালাৰফুল হয় আৰু খুব বেছি ধুনীয়া হয়, কালাৰফুল হয়, ধুনীয়া হয়। আৰু ইয়াতে গ্লিটাৰ মই ইউজ নাই কৰা, গ্লিটাৰৰ সলনি মই ইউজ কৰিম ব্লেক আউটলাইনাৰ, যিটো ফেব্ৰিকৰে হয় সেইটো। কালাৰফুল হোৱাৰ কাৰণে ইয়াক মই বহুতকেইটা বিভিন্ন ধৰণৰ কালাৰ মই দুটামান মিক্স কৰি আচলতে কালাৰ কৰিছোঁ। ৰেড য়েল্লো, অৰেঞ্জ য়েল্লো এনেকুৱাকৈ। আৰু কেনেকুৱা লাগিছে জনাব। পাতবোৰত মই গ্ৰীণটো কৰিছোঁ, কিন্তু ডাইৰেক্ট মই গ্ৰীণটো ইয়াতে এপ্লাই কৰা নাই। দুটা গ্ৰীণ আৰু এটা ডাৰ্ক গ্ৰীণৰ লগত অলপমান য়েল্লো দি এনেদৰে ইউজ কৰিছোঁ। আৰু মই ৰেডৰ লগত পিংক মানে হোৱাইট দি অকণমান পিংক টাইপ অহাকৈও মানে তেনেদৰেও ইউজ কৰিছোঁ। একেবাৰে শেষত আপোনালোকে ডিজাইনটো পাবগৈ, কেনেকুৱা লাগিছে জনাব। আৰু মই কৈছোঁ খুব বেছি কালাৰফুল হয় এইবোৰ। ডেক'ৰেটিভ মানে ৱাল হেংগিং হওক বা আপোনালোকৰ বেড কভাৰ, গাৰু কভাৰ এনেকুৱাবোৰত, টেবুল ক্লথ এনেকুৱাবোৰত মানে বেছিকৈ এইটো ডিজাইন কৰা হয়, মধুবনী ডিজাইনটো। খুব বেছি ধুনীয়া লাগে ডিজাইন, বহুত ডিজাইন আছে। মই এটা সাধাৰণ চিম্পল ডিজাইনহে লৈছোঁ, যিহেতু মোৰ বৰ বেছি অভ্যাস নাই এইটো কৰাৰ, কিন্তু মই বহুত বেছি ধুনীয়া দেখোঁ আচলতে। আৰু আমাৰ হয়েই ইমান ধুনীয়া ইণ্ডিয়ান যিবোৰ আৰ্ট আছে ট্ৰেডিশ্যনেল বা এমব্ৰইডাৰী হওক, আৰ্ট হওক, এইবোৰ ইমান বেছি ধুনীয়া নহয়। মই যেতিয়াৰ পৰা এইবোৰৰ বিষয়ে অকণমান বেছি ভালকৈ গম পাইছোঁ, আৰু তেতিয়াৰ পৰা মোৰ বহুত বেছি ভাল লাগে। এই চেম্পুলবোৰ বনাই মই খুব বেছিকৈ ভাল পাওঁ। চবেইতো ফেব্ৰিক কৰিবলৈ জানে, মই সেইকাৰণে ফেব্ৰিক কেনেদৰে কৰিব লাগে তাৰ ওপৰত কৈ যোৱা নাই, মই ডিজাইনটোৰ ওপৰতে কৈ গৈছোঁ। কেতিয়াবা কাৰোবাৰ হয়তো কামত আহিব পাৰে, আপোনালোকে যদি কোনোবাই কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে, যিহেতু এটা ইউনিক হয়, আনকমন হয়। আৰু ইউনিক আৰু আনকমন বস্তুবোৰ যেতিয়া আপুনি ৰাখিব নহয় ঘৰত, তেতিয়া সঁচাকৈ কিবা এটা ভাল লাগে। আৰু সদায় দেখি থকা বস্তুবোৰ সদায় আমি ৰিয়েলিষ্টিক টাইপতে আঁকিব যাওঁ, বা ফুলেই হওক বা যিয়ে নহওক, আৰু এইবোৰ ৰিয়েলিষ্টিক টাইপতে আমি আঁকিব যাওঁ। কিন্তু এটা ট্ৰেডিশ্যনেল বস্তু যেতিয়া আঁকো নহয়, তেতিয়া খুব বেছি ভাল লাগে। আৰু মই যে এই পেপাৰখন দেখাই আছোঁ, আচলতে এইখন মই তলত পাৰি লওঁ। যেতিয়া মই কাপোৰত ফেব্ৰিক কৰোঁ, তেতিয়া মই তলত পাৰি লওঁ। যদি ফ্ৰেমটো লগাওঁ তেতিয়া আকৌ মই তলত একো নাপাৰিলেও হয়। আচলতে যিখিনি কৰি থাকে তেওঁলোকে গম পায়। আৰু মোৰ বাৰ্চবোৰ আচলতে বহুত বেছিয়ে কালাৰ লাগি গৈছে। আৰু এইখিনি ৰাউণ্ড বাৰ্চ, ফ্লেট বাৰ্চ, এই সকলোবোৰ ইউজ কৰিব পাৰোঁ আমি, যিহেতু আউটলাইনাৰৰ কাৰণে ৰাউণ্ড বাৰ্চ ইউজ কৰিছোঁ। আৰু এয়া মই পাৰি আছিলোঁ বৰ্ডাৰটোৰ কাৰণে, যিহেতু এটা ট্ৰেডিশ্যনেল আৰ্টত আমি আৰ্টটো যেনেদৰে কৰা হয় তেনেদৰে কৰিলে ভাল হয়। প্ৰায়ভাগ মধুবনী পেইণ্টিঙতে মই বৰ্ডাৰ দিয়া দেখিছোঁ, সেইটো কাৰণে বৰ্ডাৰ পাৰিবৰ কাৰণে মই স্কেলেৰে জোখ লৈ ডাইৰেক্ট কাপোৰখনতে মই মেজাৰমেণ্ট লৈ মানে বৰ্ডাৰ ডিজাইনটো ডাইৰেক্ট আঁকি দিছোঁ ইয়াতে। আৰু কাপোৰখন যিহেতু জোখত কাটি লৈছিলোঁ, সেইটো কাৰণে মই জোখ লৈ আঁকিব লগা হৈছে। অকণমান বেকা বেকি হ'লে পিছত দেখিবৰ কাৰণে বেয়া লাগিব। শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। আৰু নেক্সট মই বেলেগ ট্ৰেডিশ্যনেল যিবোৰ ডিজাইন হয়, এমব্ৰইডাৰী হ'লেও লৈ আহিম বা ফেব্ৰিক হ'লেও লৈ আহিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।
হয়তো আৰ্টটোৰ লগতে কিছুমান নজনা কথাও আপোনালোকে জানিলে বহুতে জানে কিন্তু বহুতে নাজানে ষ্টাইলাইজ আৰ্ট মধুবনী খুব বেছি ধুনীয়া হয় এইটো বিহাৰৰ আকৌ এবাৰ কৈ দিছোঁ চাই থাকোঁতেও যাতে আপোনালোকৰ কিবা এটা মনত ৰৈ পেলাই নি কামত আহে নহয়নে আৰু একেবাৰে শেষত মই ফটোখন এড কৰি দিছোঁ কমপ্লিট হোৱাৰ পাছত কেনেকুৱা লাগিছে জনাব বাকী মোৰ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব যদি এনেকুৱা কোনোবা ইণ্টাৰেষ্টেড আছে যি আনকমন ভাল পায় ট্ৰেডিশ্যনেল বস্তুবোৰ যাৰ ভাল লাগে তেওঁলোকৰ কাৰণে আচলতে এইটো অকণ বেছিকৈ সুবিধা হ'ব আৰু মোৰ ভিডিঅ'বোৰ আচলতে চবৰে কাৰণে নহয়ো যিসকলে এইখিনি ভাল পায় তেওঁলোকৰ কাৰণেহে মই ব্লগ আকাৰত বনাবলৈ চেষ্টা কৰোঁ কিন্তু মোৰ নহয়গৈ মানে শেষত আৰু মই দিব নোৱাৰোঁ তেনেকুৱা নিচিনা সেইটো কাৰণে যিখিনি কাম কৰোঁ তাৰ ওপৰতে মই দেখুৱাবলৈ চেষ্টা কৰোঁ আৰু চব কামতে ভিডিঅ' কৰি থকাটো মোৰ কাৰণে সম্ভৱো নহয় অকলে ভিডিঅ' উঠাবলৈ মোৰ বহুত বেছি দিগদাৰ হয় সেইটো কাৰণে আৰু সেইকাৰণে গোটেই আৰ্টটো কালাৰখিনি কৰি থাকোঁতে মই ভিডিঅ'ত ওলাব নোৱাৰিলেও সম্পূৰ্ণকৈ আধাকৈ মানে জইন কৰি দেখাইছোঁ আৰু কেনেকুৱা লাগিছে বাকী আপোনালোকৰ সকলো ভালেই নহয় ভিডিঅ'টো চাই যাওক আৰু শেষলৈকে চাই যাবলৈ নাপাহৰিব একেবাৰে ফুল ডিজাইনটো মই শেষতে দিছোঁ ফটো লগাই দিছোঁ আৰু এটা কথা ফেব্ৰিকত কৈ থওঁ ফেব্ৰিক কৰাৰ আপুনি 24 ঘণ্টাৰ ভিতৰত ফেব্ৰিকখনৰ বেক পিঠিত মানে আইৰণ কৰিব লাগে ইস্ত্ৰি দিব লাগে সেইটো মোক বহুতে সুধি থাকে যে এইবোৰ নাযায়গৈনে এনেদৰে সোধে যে ৰংবোৰ নাযাবনে গুচি নাযাবনে ধুলে কিন্তু কেতিয়াও গুচি নাযায় এইবোৰ আৰু হাতে কৰা বস্তুবোৰ আচলতে অকণমান মৰমতো থ'ব লাগে ব্যৱহাৰৰ ওপৰতো কথা আপুনি যিমানেই ভালদৰে ব্যৱহাৰ কৰিব সিমানেই বহুত দিন যাব এনেকুৱা নহয় যে বেয়াকৈ ব্যৱহাৰ কৰিলে ৰংবোৰ গুচি যাব সেইটো কোৱা নাই কিন্তু ভালদৰে ব্যৱহাৰ কৰিলে আৰু দিন যায় মেচিন